গৰু কোৰবানী নিদিয়াটো আমাৰ সিদ্ধান্ত হৈ গৈছে। আমি তাত ছাগলী কোৰবানী দিম অহা 28 তাৰিখ ঈদত। তেওঁলোকে খুব ভাল সুন্দৰ কথা কৈছে। আমাৰ বাইদেউ আছিলে আৰু আমাৰ অফিচাৰো আছিলে। তেওঁলোকে কৈছে যে আপোনালোকে যদি পাৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো আহ্বান বা চৰকাৰৰ যিটো আহ্বান সেইটো যদি পাৰে ৰক্ষা কৰিব, নোৱাৰিলেও আপোনালোকৰ যিটো নিয়ম বা আপোনালোকৰ ধৰ্মৰ ৰীতি নীতি যিখিনি আছে আপোনালোকে কৰিব। কিন্তু আপোনালোকৰ তাতে দুটামান হেৰি কৈছে যে এইটো যাতে আপোনাৰ হিন্দু মানে এলেকাৰ ওচৰত নহয় বা মন্দিৰৰ ওচৰত নহয় বা তেনেকুৱা আৰু ধৰক বিভিন্ন কিছুমান মানে ৰাজহুৱা অনুষ্ঠান যাতে বেয়া নহয়। তেওঁলোকে সেইটো খুব ভাল সুন্দৰ কথা আমাক উপদেশ দিছে। আমি মানে তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু লগতে ৰাইজৰ সিদ্ধান্ত আমাৰ প্ৰায় ইয়াত প্ৰায় 15-16খন গাঁও আছে। আমাৰ পলাশবাৰী সমষ্টি আমাৰ পলাশবাৰী থানাৰ অন্তৰ্গত। গতিকে তেওঁলোকে মানে কৈছে যে আমি যদি পাৰোঁ তো আমি নেদাকে চেষ্টা কৰিম। আৰু আমি যিহেতু ইতিমধ্যে কিছুমানে গৰু চৰু কিনিছে, আপোনালোকে জানে টাইম খুব চমু আছে। গতিকে 4-5 দিনৰ আগত, গতিকে হয়তো কিছুমানে 1 মাহ 2 মাহ আগতো গৰু কিনি পেলাই পোহে। যিহেতু তেওঁলোকে কৈছে যে আমিতো আৰু এইবাৰ উপায় নাই। তেওঁলোকে চিন্তা কৰি চাব, আলোচনা কৰি চাব, ইয়াৰ পৰা যাই মছজিদ কমিটিৰ লগত ৰাজহুৱা কমিটিৰ লগত আলোচনা কৰি তেওঁলোকে সিদ্ধান্ত ল'ম বুলি কৈছে। কি সিদ্ধান্ত ল'ব? মানে তেওঁলোকে যিটো ধৰক গৰু যদি দিব লগা হয় গৰু দিব, নহ'লে ছাগলী দিব। তেওঁলোকে ৰাজহুৱা অনুষ্ঠান, কাৰণ ইয়াতে আমাৰ ৰাজহুৱা অনুষ্ঠানত আমাৰ ৰাইজৰ ফালৰ পৰা ইয়াতে মাত্ৰ 2জন মানুহ মাতিছে, সভাপতি সম্পাদক বা তেওঁৰ সলনি প্ৰতিনিধি কোনোবা আহিছে। গতিকে তেওঁলোকেতো সিদ্ধান্ত দিব নোৱাৰে। গতিকে সিদ্ধান্ত তেওঁলোকে যাই পেলাই তেওঁলোকৰ গাঁৱত আলোচনা কৰি তেওঁলোকে এটা সিদ্ধান্ত ল'ব। আৰু ঈদৰ কুৰবানী সন্দৰ্ভত ঈদৰ কুৰবানী সন্দৰ্ভত আমাৰ ঈদৰ 28 তাৰিখ আমাৰ বকৰীদ আছে, আপোনালোকে জানে। গতিকে সেই সম্পৰ্কে তেওঁলোকে আজি যিটো মাতিছিলে আমাৰ থানাত, সেই সম্পৰ্কে তেওঁলোকৰ যিখিনি SOPখিনি বুজাই দিছে খুব সুন্দৰভাৱে। আৰু বাকী আমাৰ মানুহখিনিয়ে কৈছে যে আমি যাই, তেওঁলোকেও কৈছে যে আপোনালোকে যাই মছজিদ কমিটিৰ লগত ৰাইজৰ কমিটিৰ লগত সিদ্ধান্ত এটা ল'ব। যদি পাৰে তেওঁলোকো আহ্বান জনাইছে। গৰুটো নকৰি যদি বেলেগ কৰে সেইটো মানে ভাল পাব। আৰু চৰকাৰৰো আহ্বান আছে। এতিয়া আমাৰ কথা হ'ল কি, চাওক, মই ভোলাগাঁৱৰ আমাৰ দক্ষিণ কামৰূপ জিলাৰ ভোলাগাঁও এখন গাঁও আছে আৰু আমাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত গাঁওখন। আৰু তাত আমাৰ ভোলাগাঁৱত আপোনালোকে জানে প্ৰায় 400 বছৰ পুৰণি গাঁও। তাত এটা দৰগাহ শ্বৰীফ আছে আমাৰ তাত ভোলাগাঁৱত। আৰু আপোনাৰ তাত উৰুচ চুৰুচো হয়। আৰু আজি বহু বছৰ ধৰি আপোনালোকে তাত গৈছিলোঁ উৰুচত। আৰু আমাৰ এই যি 600 ঘৰ গিৰি আছে আমাৰ ভোলাগাঁৱৰ, সেই 600 ঘৰ গিৰি আমি আজি 2 দিন আগত আমি এটা ৰাজহুৱা প্ৰস্তাৱ লৈছোঁ গোটেই ৰাইজৰ সন্মতক্ৰমে যে এইবাৰ আমি গৰু কুৰবানীৰ সলনি আমি এইবাৰ ছাগলী দিম বুলি পেলাই প্ৰস্তাৱ লৈছোঁ। মানে কুৰবানীটো ছাগলী হ'ব? হয়, কুৰবানীটো ছাগলী হ'ব। আমাৰ অহা 28 তাৰিখে আমাৰ ঈদ আছে, বকৰী ঈদ আছে। আৰু বকৰী ঈদ মানে এইটো বকৰী ঈদ বুলি কয় এইকাৰণে যে ছাগলীৰে ঈদ আচলতে। গতিকে সেইটোৰ কাৰণে বকৰী ঈদ কয়। বকৰী মানে ছাগল। গতিকে সেইকাৰণে আমাৰ ছাগলী দিয়াৰ কাৰণে আমাৰ ৰাজহুৱা হিচাপে আমি সিদ্ধান্ত লৈছোঁ। গৰু আমাৰ এইবাৰ নহয়, আমাৰ গৰু অনিৰ্দিষ্টকাললৈ নহয়। আৰু এইকাৰণে আমি এইটো প্ৰস্তাৱ লৈছোঁ যে যিহেতু আমাৰ চৰকাৰৰ পৰাও আমাৰ এটা ধৰক আহ্বান জনাইছে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো যে আপোনালোকে গৰু নিদি পেলাই অন্য জন্তু দিয়ক, ম'হ দিয়ক, ছাগলী দিয়ক, তেওঁ এটা আহ্বান জনাই আছে আজি 2-4 কেইদিনমানৰ আগৰ পৰা। গতিকে আমি তেওঁৰ প্ৰতি সঁহাৰি জনাই, চৰকাৰৰ প্ৰতি সঁহাৰি জনাই আমাৰ ভোলাগাঁও ৰাইজে এই সিদ্ধান্তটো লোৱা হৈছে যে আমি অহা কুৰবানী 28 তাৰিখে আমি গৰুৰ সলনি আমি ছাগলী দিম। এইটো অনিৰ্দিষ্টকাললৈ থাকিব। এইটো আমাৰ এইটো কিয়, এইকাৰণে আমাৰ ইয়াতে আপোনালোকে সকলোৱে জানে যে বিভিন্ন আমাৰ এতিয়া জনগোষ্ঠী আমাৰ গোটেই হিন্দু ভাইসকলৰ লগত আমি একদম নিয়াৰেষ্ট ওচৰতে আমাৰ গাতে লাগি থকা আছে। গতিকে সেইবিলাকৰ প্ৰতি লক্ষ্য ৰাখিছোঁ। আৰু আপোনালোকে জানে, আপোনালোকে গোটেইখিনি সাংবাদিক বন্ধুসকল আমাৰ উৰুচত যায়। আজি 25 বছৰ আগত আমাৰ উৰুচতো আপোনালোকে জানে যে গৰু দি আপোনালোকৰ আমাৰ চিন্নি তিনি পলোৱা চলোৱা বনাইছিল। আজি 25 বছৰ হ'ল মই সেইটো বস্তু আমাৰ ৰাজহুৱা হিচাপে আলোচনা কৰি সেইটো বস্তু আমি বন্ধ কৰিছোঁ। আপোনালোকক গম পাই ইতিমধ্যে। তাত আমি এতিয়া আমাৰ মুৰ্গী দি আমাৰ পলোৱা চলোৱা বনোৱা হয়। লগতে আমাৰ ভোলাগাঁৱত আগতে বিয়াৰবিলাকতো গৰু চৰু কাটিছিলে। আজি প্ৰায় 25-30 বছৰ হ'ল সেইটো আমি ৰাজহুৱা হিচাপে বন্ধ কৰা হৈছে যে গৰুটো আমাৰ বিয়াত নচলে। এতিয়া আমাৰ ওচৰ পাজৰৰ সকলো মানে আমাৰ হিন্দু মানুহখিনি তাত বা ৰাভা মানুহখিনি তাত যায় বিয়াত, আৰু তেওঁলোকে সেই বিয়াত সকলোও আমাৰ আজিকালি ভাত তাত খায়। কাৰণ তাত মাছ বা ছাগলী মাংস বা মুৰ্গী এনেকুৱা ধৰণৰ আজিকালি আমাৰ তাতে হেৰি কৰে। গতিকে সেইটো আমি বহুত বছৰ আগৰ পৰা আমি বন্ধ কৰিছোঁ। আৰু আমি আমাৰ গাঁৱত কিছু আৰু নিয়ম আছে। আপোনালোক ক'লো আমাৰ গাঁৱত বাহিৰা মানুহ উঠি যোৱা মানুহ আজি 30 বছৰ হ'ল আমাৰ ৰাজহুৱা হিচাপে প্ৰস্তাৱ আছে। তাত আজি আপোনালোকে গ'লে দেখিব এজন তাত মিয়া মানুহ বা বঙালী মানুহ আপোনাৰ ভোলাগাঁৱত দেখা নাপায়। প্ৰায় 600 ঘৰ গিৰি আছে। গোটেই খিলঞ্জীয়া মুছলিম। আজি 400 বছৰ পুৰণা গাঁও এখন।
আমাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ভোলা গাঁও আৰু সেই গাঁওখনত আজিলৈকে আমাৰ বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰে বুলি পেলাই আমাৰ প্ৰস্তাৱ আছে আজি 25 বছৰৰ আৰু আমাৰ 25 বছৰ আগত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি কেইবছৰমান আগৰ পৰা 4 বছৰমান আগৰ পৰা আমাৰ যে 18 বছৰ তলৰ ছোৱালী বিয়া দিব নোৱাৰে সেইটো এটা আইন ওলাইছিলে কিন্তু আমি আজি 25 বছৰ আগতে আমি সেই আইনটো 25 বছৰ আগতে আমি প্ৰস্তাৱ লৈছিলোঁ যে 18 বছৰৰ ছোৱালী আমাৰ বেলেগৰ 18 বছৰ তলত ছোৱালী বিয়া দিব নোৱাৰে যাৰ কাৰণে নেকি আমাৰ তাত আমাৰ মুখ্যমন্ত্ৰী মহোদয় আইনত যিবিলাকে ধৰক জেল খাটিছে জোৱাবিলাকে কিন্তু আমাৰ গাঁৱত এজনো কিন্তু তেনেকুৱা ব্যক্তি নোলাল গতিকে সেইটো আমি আগৰ পৰাই বহুত পৰিকল্পনা কৰি ৰাজহুৱা কিছুমান আমি ৰাজহুৱা আছে অনুষ্ঠান আমাৰ ৰাজ্যত আমাৰ এইবিলাক সিদ্ধান্ত লোৱা হয় ইয়াৰ উপৰিও যান বাহন চলাৰ ক্ষেত্ৰতো মই অনুৰোধ কৰিম যে আমাৰ যিটো পলাশবাৰী ৰাজাপাৰা যিটো ৰোড আমাৰ আছামমালা ৰোড আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হেৰিতে হৈছে আজি 4 বছৰ হ'ল আমি দেখিছোঁ তাত বিশেষকৈ আমাৰ ইয়াত এতিয়ালৈকে প্ৰায় 100ৰ ওপৰত তাত মানে কিন্তু মানুহৰ মৃত্যু হৈছে বেছিভাগ সৰু ল'ৰা 18, 19, 16 এনেকুৱা ধৰণৰ তেওঁলোকৰ অভিভাৱকসকলক মই আহ্বান জনাম যাতে তেওঁলোকে অলপ চাই চিতি আমাৰ ল'ৰা যিখিনি আছে বা ছোৱালী যিখিনি আছে তেওঁলোকে যাতে চাই চিতি বাহনসমূহ দিয়ে আৰু সৰু ল'ৰা যিহেতু আৰু এইখিনিতে এটা কথা আছে আমাৰ গাঁৱত প্ৰায় 8 ঘৰ গিৰি এতিয়া আমাৰ ৰাইজৰ লগত আজি ধৰক কেইবছৰমান আগৰ পৰা আমাৰ ৰাইজৰ লগত জড়িত নাই আৰু আমাৰ ৰাইজেও তেওঁলোকৰ লগত কোনো সম্পৰ্ক নাৰাখে তেওঁলোকেও আমাৰ লগত কোনো সম্পৰ্ক নাৰাখে তেওঁলোকে যদি কিবা কৰে সেইটো মই নাজানিম কাৰণ তেওঁলোক আমাৰ ৰাইজৰ হেৰিত আছে বাকী 6 গিৰিৰ ভিতৰত আমি গৰু কোৰবানী নিদিয়াটো আমাৰ সিদ্ধান্ত হৈ গৈছে আমি তাত ছাগলী কোৰবানী দিম অহা 28 তাৰিখ ঈদত